গৌৰৱ গগৈ নে তপন গগৈ কাক ভোট দিব লাগে কিয় ভোট দিব লাগে শিৱসাগৰত সংবাদমেল পাতি দেওবাৰে সাংসদ অজিত কুমাৰ ভূঞাৰ বুজনি যোৰহাট সমষ্টিবাসী এটা গৌৰৱ গগৈ এটা সৰ্বভাৰততে পৰিচিত নাম তেওঁ সুবিধাও দিছে কংগ্ৰেছে আৰু তেওঁ তাক ভালদৰে উপস্থাপন কৰিছে অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁৰ যোগ্যতা অৰ্জন কৰিছে আৰু তাতকৈ ডাঙৰ কথা যে গণতন্ত্ৰৰ যি সংকট সংবিধানৰ যি সংকট সেই সময়ত তেওঁ সক্ৰিয়ভাৱে সেই আন্দোলনত অংশগ্ৰহণ কৰিছে 15 বছৰত এটাও কোম্পানীৰ মালিক হোৱা নাই গৌৰৱ গগৈৰ এনে প্লাছ পইণ্টৰ বিপৰীতে নাম নোলোৱাকৈ বিজেপি প্ৰাৰ্থী তপন গগৈক সমালোচনা অজিত কুমাৰ ভূঞাৰ আপোনালোকৰ ইয়াৰ বিজেপি প্ৰাৰ্থীগৰাকী সিদিনালৈকে আছু মঞ্চত আছিলে তাত তেওঁ কাৰ বিৰোধিতা কৰিছিলে আজি তেওঁলোকে কাৰ সমৰ্থন কৰি বহি আছে তপন গগৈ আজি এইবোৰ কথা কাৰ বিৰুদ্ধে হওক ছয় জনগোষ্ঠীৰ কথা হওক ইয়াত বিজেপি প্ৰাৰ্থীগৰাকীৰ ভূমিকা কি কেৱল যোৰহাটে নহয় ৰাজ্যবাসীকো আহ্বান অজিত কুমাৰ ভূঞাৰ যেনে তেনে প্ৰতিহত কৰক বিজেপিক বিজেপিৰ এখন হাতত লাঠি আনখন হাতত থাল লাঠিৰে কোবাই থালত পইচা লয় বিজেপিয়ে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক যোৰহাটৰ ৰাইজক যেনে তেনে বিজেপিক প্ৰতিহত কৰি যাতে কৰে 24ৰ নিৰ্বাচনত যাতে তেওঁলোকে পৰাজয়ৰ মুখ দেখে তাৰ বাবে চেষ্টা কৰিব আৰু হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ইডি লগাই এইফালে লাঠি এইফালে থাল লাঠিৰে মাৰিছে আৰু এইফালে পইচা দিছে মই তাৰ বহুত উদাহৰণ দিব পাৰোঁ 25টামান সংগঠনক ইডি গৈছে তাৰ 3 দিনৰ পিছত টকা দিছে শিৱসাগৰৰ প্ৰেছ ক্লাবত আয়োজন নাগৰিক সমাজৰ সংবাদমেলৰ সময়তে মন্তব্য অজিত কুমাৰ ভূঞাৰ দেশত এতিয়া অঘোষিত জৰুৰী অৱস্থা চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত দাঁত নখবিহীন অনুষ্ঠানত পৰিণত হৈছে নিৰ্বাচন আয়োগ ইডি চিবিআইক হাতিয়াৰ কৰি গণতন্ত্ৰ ধ্বংস কৰিছে বিজেপিয়ে ইলেকশ্যন কমিশ্যন এতিয়া কোনো দাঁত নখ নোহোৱা এটা অনুষ্ঠানত পৰিণত কৰিলে নৰেন্দ্ৰ মোদী মুখ্য নিৰ্বাচন আয়ুক্ত এজনক নিযুক্তি দিয়াৰ ক্ষেত্ৰত চিফ জাষ্টিছক আঁতৰাই আইন লৈ আহিলে মানুহ ভয় খুৱাইছে ইডি পঠিয়াই দিছে চিবিআই পঠিয়াই দিছে কেতিয়া কাৰ দুৱাৰত টকৰ পৰে তাৰ কোনো ঠিক নাই এই সংশয় আৰু সন্ত্ৰাস এইটো কৰি এচাম মানুহক ইয়াৰ পৰা আঁতৰাই লৈ গুচি গৈছে শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম